সেনাপতি চন্দ্ৰকেতু মহারাজ কি হ'ল তোমাৰ কিয় তুমি পাৰিছা তা মহারাজ যুদ্ধত কুমাৰৰ যুদ্ধত কুমাৰৰ যুদ্ধত কুমাৰৰ কি হ'ল যুদ্ধত কুমাৰৰ যুদ্ধত কুমাৰৰ কি হ'ল নোকোৱা কিয় যুদ্ধত কুমাৰ সুধনৰ মৃত্যু সুধনৰ মৃত্যু নাই 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 তই তই মিছা সংবাদ কৰিছ প্ৰকাশ তোক আজি মই জ্ঞাত হওক পিতা সেনাপতিৰ ওপৰত ক্ৰোধ কৰি আৰু একো লাভ নাই পিতা একো লাভ নাই বাছা সুধনা এয়া এয়া মই কি শুনিলো নাই 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 ই কেতিয়াও হ'ব নোৱাৰে ই কেতিয়াও হ'ব নোৱাৰে বাছা সুধনা বাছা সুধনা মহারাজ ধৈৰ্য ধৰা কুমাৰ বিধিৰ বিধান কোনেও খন্দাব নোৱাৰে কৃষ্ণৰ আৰ্জিত পুণ্য সমৰ্পণ কৰি অৰ্জুনক মৃত্যুদণ্ড দিলে কুমাৰক সেনাপতি নাই নাই ই কেতিয়াও হ'ব নোৱাৰে ই কেতিয়াও হ'ব নোৱাৰে মহাৰাজ নাই নাই পিতা দাদা দাদা ধৈৰ্য ধৰক মহাৰাজ ধৈৰ্য ধৰক কুমাৰ মৃতজনৰ বাবে সুখ কৰি একো লাভ নাই মহাৰাজ কোন হতে ধৈৰ্য ধৰো সেনাপতি মহাৰাজ মই আজি পুত্ৰ বধূ প্ৰভাৱ কি বুলি কম মহাৰাজ ৰাণী কি বুলি সান্তনা দিম ভগৱান তুমি কিয় ইমান নিষ্ঠুৰ হলা কিয় তুমি কপট বুদ্ধিৰে মোৰ বুকুৰ মাজৰ পৰা মোৰ পুত্ৰ কাঢ়ি নিলা কৃষ্ণ পিতা নকৰা বন্ধ কৰা কৃষ্ণ নাম সমগ্ৰ ৰাজ্যত ভাতৃ শোকে আজি মোৰ চাই থাকা পিতা মোৰ শক্তি চাই থাকা কৃষ্ণ কৃষ্ণ আজি হন্তে তোৰ পূজা নকৰে সুৰথে পতিয়া স্বাৰ্থপৰ পোৱাল সন্তান নিজৰ পত্য তই অৰ্জুনক অৰ্পণ কৰি পিতৃ সম ভাতৃ মোৰ কৰিলি নিধন ঠিক তই কলিয়া কৃষ্ণ তোৰে বীৰত্বক মই শতবাৰ কৰো পদঘাত চাই থকা পিতা বান্ধি আনিব অৰ্জুনক নিশিখ গতিৰে কৃষ্ণ কৃষ্ণয়ুতা পাব নিষ্ঠাৰাজি সুৰথৰ হাতে কৃষ্ণ 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 ভগৱান কি কৰো ভাই কি কৰো কাঢ়ি নিলা মোৰ জ্যেষ্ঠ পুত্ৰক আৰু এই কনিষ্ঠ পুত্ৰই নাই 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 দয়াময় তোমাৰ বিপক্ষে এই ৰণ আয়োজন নাছিল দয়াময় নাছিল
সেনাপতি মহাৰাজ শোক নকৰিব মহাৰাজ, ভাগ্যত যি আছে সেয়া অৱশ্যে হ'বই। এতিয়া মাত্ৰ আমি কুমাৰৰ মৃতদেহ সৎকাৰ কৰাহে উচিত। বোলা সেনাপতি, মহাৰাজ পুত্ৰই পিতৃ দেহ সৎকাৰ কৰাটো জগতৰ নিয়ম। হয়, মহাৰাজ। কিন্তু আজি 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 পিতৃয়ে পুত্ৰৰ দেহ সৎকাৰ কৰিব লাগিব। কি বিঘৰ যন্ত্ৰণা! বলক মহাৰাজ, বলক বলক। মন দুখে চলি যায় চম্পকৰা জন পুত্ৰ শোকে সন্তাপিত অস্থিৰ পুত্ৰ শোকে সন্তাপিত অস্থিৰ পুত্ৰ বিৰহে ৰাজা অতিকে কাতৰ ৰাম ৰাম কুলাশৱ সামাজিক ৰাম ৰাম কুলাশৱ সামাজিক সখা সখা মহাবলী শোধনা নিধন হ'ল যদিও চম্পক ৰাজ্য জয় কৰিলোঁ বুলি নাভাবিবা। সখা শোধনাৰ মৃত্যুত শোকাকুল হৈ ভাতৃ সুৰথ প্ৰচণ্ড হৈ উঠিছে। জ্যেষ্ঠ ভাতৃতকৈও চাৰিগুণে পৰাক্ৰমী বীৰ এই সুৰথ কুমাৰ। ক্ৰোধৰ বশৱৰ্তী হৈ মোক তিৰস্কাৰ কৰাৰ বাবে সামান্য পাপ মাত্ৰ হৈছে সঞ্চিত। সেয়েহে এনে এক ধাৰ্মিক বীৰক বলেৰে নহয় চলেৰেহে চিনিব পাৰিবা। যদুপতি, সখা তুমি সকলো কাৰ্যতে আমাক কৰিছা সহায়। হে গোবিন্দ, দিয়া এক উপায়, তুমি বিনে আমি যেন অসহায়। শুনা সখা, সখা সুৰথৰ লগত যুদ্ধৰ বাবে প্ৰথমেই পাণ্ডৱ সেনাক দিবা আগুৱাই। তেতিয়া ৰণক্ষেত্ৰে সুৰথৰ হ'ব শক্তি ক্ষয়। তাৰ পাছে নিজে গৈ কৰিবা তুমি সন্মুখ সমৰ। সুযোগ সন্ধান কৰি নিক্ষেপণ কৰিবা শক্তিমন্ত হয়। হে মাধৱ, শত্ৰু নাশ কৰিবৰ বাবে কত যে ল'ব লগা হয় অধৰ্মৰ আশ্ৰয়। অৰ্জুন, ধৰ্ম ধৰ্ম তুমি নালাগে বিচাৰ কৰিব। চলে বলে কিংবা কৌশলে লক্ষ্য কেৱল আমাৰ শত্ৰু জয়। বিশ্বৰ সময় আৰু নাই ধনঞ্জয়। এতিয়াও হোৱা নাই শত্ৰুহীন আমি, শক্তিহীন নহয় এতিয়াও চম্পকী সেনানী। সত্য কথা পিতৃ সখা জিৰাবৰ নাই অৱসৰ। বলা সকলোটি সজ্জিত হৈ ৰণৰ ক্ষেত্ৰত কৰোঁ পদাপন। ব'লা তেন্তে মহাবীৰগণ,
আহা সখা, কত কত সেই কান্ধীপ ধরি বেৰি ধনঞ্জয় কলৈ কলৈ পলালি হেৰ কপটীয়া কৃষ্ণ তই অচন্দ অগ্নি হৈ জ্বলিছে সুৰথে হত্যা কৰি তহঁতকে ভাতৃবোধৰ প্ৰতিশোধ লব নিচাতে স্তব্ধ ক্ষুদ্ৰমতী শংকৰ নন্দন, নপলাই পাণ্ডৱ সেনা ভীৰু ধৰ্মলৈ, কিয় আহিলি তই প্ৰাণ দিবলৈ? অৰ্জুন ভাতৃহন্তা তই তোৰ ৰক্তৰে ৰঞ্জিত হ'ব আজি এই ৰণভূমি। কৃষ্ণ সোধ হেৰ কপটীয়া কৃষ্ণ, শোধনা বোধৰ বাবে নিজৰ পৈণ্ড তই তেলি অৰ্জুনক নিষ্ঠুৰ নিষ্ঠুৰ দেৱতা তই তোকে বুজিছিলে এই সুৰথে সদায়, কিন্তু কিন্তু আজি হন্তে তই মোৰ দহ দেৱতা, তয়ো আজি সত্য মোৰ, তোৰো আজি ৰক্ত লাগে মোক। মাধৱক তিৰস্কাৰ কৰিলি মূৰ্খ, পাবি পাবি আজি তাৰ যোগ্য প্ৰতিফল। প্ৰথমতে পাণ্ডৱ সেনাৰ সমেৰণ কৰি দেখুৱা তোৰ বাহুৰ বিক্ৰম, তাৰ পাছই কৰিবি ৰণ পাৰ্থৰ সমে। অৰ্জুন মূৰ্খ, শেষ কৰো আজি তোক। হেৰাও কুলাংগাৰ, চক্ষে দেখিলি তই শোধনাৰ গতি, তোৰো সেই একেই হ'ব আজি, জানিবি নিশ্চয়। পাখণ্ড হতে হয়, তহঁতি মোৰ আগত আজি ক্ষুদ্ৰ প্ৰাণী, আজি সকলোকে একেলগে প্ৰথম জমালয়ে সাৱধান নিষ্মতি, যুদ্ধৰ পৰা মাত্ৰ নাযাবি পলাই। বেছ তেন্তে। এই শক্তি লৈ কৰিছিলি ৰথ চিকাৰৰ দল, কত কত সেই কৃষ্ণ সখা বীৰ ধনঞ্জয়, কলৈ পলালি হেৰ পাণ্ডুৰ তলয়। পাণ্ডুসুত অৰ্জুন ৰণক্ষেত্ৰ এৰি নাযায় পলাই। তোৰো তোৰো আজি বুকু ভেদি প্ৰথম জমালৈ। ভীষ্ম দ্ৰোণ কৰ্ণ শৈল্য নহয় সুৰথি, জ্ঞাতি বোধি অধম পামল, নাপাবি নাপাবি নিষ্ঠাৰ আজি সুৰথৰ হাতে। চাও চাও বাৰু কিনো তৰে ৰক্ষা কৰে তোকে গোৱাল সন্তানে। বীৰবৰ তৰ্ক যুদ্ধ কৰা পৰিহাৰ, যুদ্ধ কৰি প্ৰকাশ কৰা বীৰত্ব তোমাৰ। বেশ দেখে হোক কৃষ্ণ অর্জুন নাম লুপ্ত করি বাজিবই ধরণীর পরা। বেশ তেন্তে
যদি শোধনাক বধিলি তই কৃষ্ণৰ পুণ্য ফলে মোক আজি বধিবি তই কোন শকতিৰে দাদা 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 চোৱা দাদা তইতো ভাতৃ কুৰতে আছে কৃষ্ণাৰ্জুনৰ কৰিলে শক্তি দাদা কৃষ্ণাৰ্জুনৰ কৰিলে শক্তিহীন কৃষ্ণাৰ্জুন কিয় তহঁতে অধ্যায় কৰিলি আচৰত অৱস্থাত মোৰ এক হস্ত কৰিলি চেদন তথাপিতো শক্তিহীন আজি নহয় সুৰত এইবাৰো তহঁতৰ ঘটিব প্ৰবাদ এইবাৰ তোৰ মুণ্ডময় কৰিম সেৱন সেরা ক্ষত্রিয় বীর রণ করে দূর করা রণ তৃষ্ট আমার মহাক্রোধে খেদি গইলা সুরথ মাৰ এক পাতসৰে মুণ্ড সেদিনা গৰুড় আজ্ঞা কৰক প্ৰভু যোৱা গৰুড় সুৰথৰ এই চিহ্নমুণ্ডলৈ বায়ুবেগে প্ৰয়াগত কৰাগৈ নিক্ষেপ প্ৰভু আচৰিত নহবা বিনতানন্দন ভাতৃ শোধনাৰ দৰে মহাপুণ্যৱান এই সুৰথ কুমাৰ এই মুণ্ড প্ৰয়াগত কৰিলে নিক্ষেপ প্ৰয়াগৰ সৰ্বপাপ পলকতে হ'ব নিষেধ ভাল প্ৰভু আপোনাৰ আজ্ঞা হিৰোধাৰ্য আহা সখা বলা সখা বাছা সুৰত বাছা সুৰত ক'ত আছ বাছা আজি মোৰ সকলো শেষ হৈ গ'ল তই একমাত্ৰ পুত্ৰ আছ তোক মই হেৰুৱাব নোৱাৰো সুৰত
এই কাৰ্য নিশ্চয় কৃষ্ণ অৰ্জুনৰ। বাছা, আজি মই কৰিছো প্ৰতিজ্ঞা, নকৰো আজিৰ পৰা মই কৃষ্ণৰ সেৱা। যাও প্ৰীতিৰ নাম ৰখা তললৈ। মচিলো কৃষ্ণৰ ভকতি আজি হৃদয়ৰ পৰা। কিয় কৃষ্ণ, কিয় কৰিলা পুত্ৰহীন মোক? ইয়াৰ উত্তৰ তুমি দিবই লাগিব কৃষ্ণ, ইয়াৰ উত্তৰ তুমি দিবই লাগিব। নতু খুবত দগ্ধ কৰিয়া যদুকুল বিনাশীন অভিশাপে মই। তোক আজি ন্যায় বিচাৰ দিব এই অভাগী মাতৃয়ে। যাও এবে মই কৃষ্ণক বিচাৰি। কৃষ্ণ